ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ এই অসমৰ পঢ়ি তোমালোকৰ যিটো পাঠ নম্বৰ 1 আছিল ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিও বনাইছো তাতে সেই ভিডিওটোত মই তোমালোকৰ ইয়াত যিমানবিলাক প্ৰশ্ন আছিল লিখিত প্ৰশ্ন এইবিলাক মই তোমালোকক কৰাই দিবলৈ চেষ্টা কৰিছিলো আশা কৰিছো তোমালোকে এই ভিডিওটো চাইছা এতিয়া এই পাঠত আৰু কিছুমান প্ৰশ্ন বাকি ৰৈ গৈছিল মই তোমালোকক এইবিলাকো কৰাই দিম বুলি কৈছিলো সেই আজি ভিডিওটো আমি এই পাঠটোৰ বাকি কোৱেশ্চন বিলাক ইতিমধ্যে মই এখিলৈকে কৰাই দিছো যি ভিডিওটো চাইছে ইতিমধ্যে গম পাইছা তে বাকি প্ৰশ্নবিলাক আমি আলোচনা কৰো বলা ইয়াতে আমাক কেইটামান প্ৰশ্ন সুধিছে সৰু সৰু ক নম্বৰ কি সুধিছে চোৱা গীতটিত ম আখৰটো 20 বাৰ ব্যৱহাৰ হৈছে ৰ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে তোমালোকে গীতটো পঢ়িবা পঢ়ি তাতে কোনবিলাক শব্দত ৰ আখৰটো আছে সেইটো আমাক সুধিছে মই প্ৰায় 48 বাৰ পাইছো 48 বাৰ ৰ আখৰটো ব্যৱহাৰ হৈছে তোমালোকে ভালদৰে চাবাচোন বাৰু তাৰপিছত খ নম্বৰটো কি সুধিছে গীতটিত আকাৰ চিনটো 40 বাৰ ব্যৱহাৰ হৈছে কিমান বাৰ ব্যৱহাৰ হৈছে বুলি কৈছে 40 বাৰ ব্যৱহাৰ হৈছে বুলি কৈছে ইয়াতে কোনটো কাৰ চিন এবাৰো ব্যৱহাৰ হোৱা নাই আৰু গীতটোত তোমালোকে এই ৰিকাৰটো কতো ব্যৱহাৰ হোৱা নাই বাকি চিনবিলাক আকাৰ হছৰিকা এইবিলাক হৈছে আৰু কিন্তু এই ৰিকাৰ কতো ব্যৱহাৰ হোৱা নাই গতিকে ৰিকাৰডাল কতো ব্যৱহাৰ হোৱা নাই এই কথাটো তোমালোকে এইখিনি কথা তোমালোকে বহিটো লিখিব পাৰা নাইবা এনেকে দাঁতিতে লিখি থলেও হ'ল ঠিক আছে এতিয়া গ নম্বৰ ইয়াতে কি দিছে চোৱা যে গীতটিত থকা ৰ আৰু ৰে শেষ হোৱা শব্দবোৰ লিখা ইয়াতে আমাৰ গীত এনেকুৱা কিছুমান শব্দ আছিল যিবিলাক শব্দ ৰ আৰু ৰে শেষ হৈছিল তাৰ এখন তালিকা ইয়াতে আমাক বনাব দিছে কিছুমান শব্দ কিছুমান আখৰ ইয়াতে দি দিয়া আছে কিছুমান আখৰ আমি গীতটোৰ পৰা আমি উঠাই নিব লাগে যেনেকে আমাৰ এটো অলৰেডি দিয়া আছে তাৰ পিছত এটো দেখৰ নেক্সট আমাৰ আকৌ দিনৰ হুনৰ দিখৰ ভাষাৰ তাৰ পিছত ইয়াত হ'ব মধুৰ এফালে আকৌ পাহাৰ ৰূপৰ এটো অলৰেডি কৰা আছে ইয়াতে চোৱা আকৌ ঠিক তেনেদৰে এইখন তালিকাত কি আছে ৰে আখৰেৰে শেষ হোৱা ৰটেকাৰে ৰে আখৰেৰে শেষ হোৱা প্ৰথমটো কৰি দিছিল তোমালোকক ঘূৰে তাৰ পিছত ধৰা দৰে আছে আমাৰে কৈ দিয়া আছে এটো হাতেৰে হ'ব আইৰে আদৰে তৰাৰে ভাৰতৰে তাৰ পিছত লোহিতৰে আকৌ মৰমপুৰে এটো ইমান একো বিশেষ টান কাম নহয় আৰু ইয়াতে এখন ইয়াত দিছে আমাৰ ৰ আখৰে শেষ হোৱা আৰু এইফালে দিছে ৰে আখৰে শেষ হোৱা এইবিলাক তোমালোকে কৰি লবা নেক্সট চাবলা তাৰ পিছতে ইয়াতে কি দিলে আমাক খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ ইয়াতে কিছু কথা আকৌ দিছে যে গীতটিৰ পৰা কাৰ চিহ্ন যোগ হৈ ৰূপৰ পৰিৱৰ্তন ঘটা আখৰবোৰ বিচাৰি উলিয়াই লিখা এতিয়া চোৱা আমাৰ অসমীয়াত ভাষাত এনেকুৱা কিছুমান আখৰ আছে যিবিলাকত চিন লাগিলে মানে স্বৰচিন লাগিলে তাৰ আখৰটোৰ ৰূপটো সলনি হৈ যায় ইয়াতে আমাক এটা উদাহৰণ দিও দিছে যেনেকে ৰূপহীৰ এই ৰয়ু ৰুটোলে মন কৰা ৰয়ু ৰু ৰ যোগ দীঘৌকাৰ লগ লাগিলে এই যেটো ৰয়ু ৰূপ ইয়াৰ ৰূপটো এই ধৰণৰ হয় মই অলপ জুম কৰি দিছো কোন ধৰণৰ হয় এই ধৰণৰ হয় ঠিক আছে এতিয়া আমাক কি সুধিলে যে এনেকুৱা আৰু কিছুমান যাৰ ৰূপ সলনি হৈ যায় আখৰ আছে নেকি নিশ্চয় আছে যে আমি এটা শব্দ পাইছিলো গুণৰ ইয়াত কি আছিল গয়ু গু গত উকাৰে গু তেতিয়া গয়ু গত যেতিয়া উকাৰ লাগে তেতিয়ালে ইয়াৰ ৰূপটো কেনেকুৱা হয় এটো হয় আৰু ঠিক এই মুহুৰা শব্দটোত হয়ু হু আছে এই হত উকাৰ লগ লাগিলে ই এটো ৰূপ লয় গতিকে এইটা কথা তোমালোকে এই ধৰণে ইয়াতে লিখি লব পৰা কিতাপতে লিখি লবা তাৰ পিছত নেক্সট কি গলে যে গীতিত থকা যুক্তাক্ষৰযুক্ত শব্দবিলাক কি কৈছে যুক্তাক্ষৰযুক্ত শব্দবিলাকৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুৱা আৰু সেইবোৰৰ প্ৰতিটোৰে দুটাকৈ নতুন শব্দ লিখিবলৈ কৈছে উদাহৰণস্বৰূপে তোমালোকক বিনন্দিয়া শব্দটো আছিলে বিনন্দিয়াত দন্তীয় ন আৰু দ এই দুটা লাগি আছে তাৰে দুটা নতুনকৈ আমাক শব্দ হাজিও দিছে এতে আনন্দ সুন্দৰ ঠিক আছে তাৰ পিছতে গীতটিত আৰু এটা শব্দ আছে হেতু হল জন্মত ইয়াৰ যুক্তাক্ষৰ যেটো ন
আৰু ম কি ন আৰু ন যোগ ম গতিকে এইটো যুক্তাক্ষৰ থকা ঢেৰ শব্দ আছে তোমালোকে যিকোনো দুটা লিখিব পাৰা মই তোমালোকক দুটা লিখি দিছো এটা হল সন্মান আৰু ইটো হল মৃন্ময় ওকে গতিকে এই পেজত ইমানখিনি কথা আছিলে সৰু সৰু কথা বৰ বিশেষ ইয়াতে চিন্তা কৰিবলগীয়া কথা নাই নেক্সট পেজ যাওঁ বোলা তাৰপিছত উদাহৰণত দেখুৱাৰ দৰে শব্দ গঠন কৰা ইয়াতে শব্দ গঠন কৰিবলৈ কৈছে আমাক আৰু দুটামান দেখুৱাই দিছে অকমান মই তোমালোকক জুম কৰি দিছো ওকে এতিয়া কি কৈছে যে উদাহৰণ আমাক কি দিছে ৰূপ ৰূপহী কাহ কাহি তেতিয়াহলে এইকেইটা কি হ'ব কপাহ কপাহ হলে কি হ'ব কপাহী লিখিব পাৰিম আমি চেনে হলে চেনেহী দীৰ্ঘিকাৰ লগাই দিলে হল বা ইয়াতো দীৰ্ঘিকাৰ লগাই দিলে কি হ'ব বাহী হ'ব তাৰপিছত খ নম্বৰ উদাহৰণ ৰস ৰখাল ৰখৰ পৰা কি হৈছে ৰখাল হৈছে ঠিক সেইধৰণে তেতিয়াহলে ৰখৰ পৰা যদি ৰখাল হয় তেতিয়াহলে আমি জীপৰ পৰা কি হ'ব জীপাল তেজৰ পৰা তেজাল কুবৰ পৰা কুবাল তিনি উজু তাৰপিছত গ নম্বৰ কি দিছে উদাহৰণ সোণ সোণালী সোণৰ পৰা কি আছে সোণালী লিখিছে গতিকে ৰূপৰ পৰা কি হ'ব সোণৰ পৰা যদি সোণালী হয় ৰূপৰ পৰা ৰূপালী হ'ব জোনৰ পৰা জোনালী হ'ব ঠিক সেইদৰে ভোগৰ পৰা ভোগালী হ'ব তাৰপিছত অকণ ওপৰলৈ গৈছো এইটো ঘৰ নম্বৰ উদাহৰণ কি আছে বিনন্দ শব্দটোৰ পৰা বিনন্দিয়া লিখিলে গতিকে দুখৰ এই দুখ শব্দটোৰ পৰা আমি কি লিখিব পাৰিম দুখীয়া ঠিক সেইদৰে নিয়ম শব্দটোৰ পৰা নিয়মীয়া নগৰীয়া এইটো একদম ভেৰি ইজি ইয়াতে কোনো ধৰণৰ ইমান টান কথা নাই গতিকে এইবিলাক তোমালোকে ভিডিঅ'টো চাই লিখি পেলাবা নেক্সট ওকে এটা এটা খুব ইম্পৰ্টেন্ট এইবিলাক সমাৰ্থক শব্দ ইয়াতে কি আছে দলগতভাৱে আলোচনা কৰি একে অৰ্থ প্ৰকাশ কৰা একে অৰ্থ প্ৰকাশৰ শব্দক আমি সমাৰ্থক শব্দ বুলিও কওঁ ইয়াতে তোমালোকক দিছে চোৱা সূৰ্য আমি সূৰ্যটোক অন্য আৰু কি শব্দতে প্ৰকাশ কৰিব পাৰো ইয়াত ঢেৰ শব্দ দিছে এটা চোৱা বেলি ৰবি ভাস্কৰ তপন ভানু অৰুণ দিবাকৰ দিনমণি এই দিনমণি এই গোটেইবিলাক কি আছে সূৰ্যৰ সমাৰ্থক শব্দ গতিকে ঠিক এই ধৰণে আমাৰ কিছুমান শব্দ দি দিছিলে পদুম ঘৰ আকাশ বায়ু পৃথিৱী ইয়াৰে সমাৰ্থক শব্দ লিখিব দিছে মই তোমালোকক কেইবাটাও সমাৰ্থক শব্দ লিখি দিছো পদুমৰ সমাৰ্থক শব্দ কি পদ্ম পংকজ কমল শতদল সহস্ৰদল ওকে তাৰপিছত ঘৰৰ সমাৰ্থক শব্দ গৃহ ভৱন আলয় বাসগৃহ কুটি নেক্সট আকাশৰ সমাৰ্থক শব্দ কি গগন নভ অম্বৰ অনন্ত অভ্ৰ তাৰপিছত বায়ুৰ সমাৰ্থক শব্দ হ'ল আকৌ পৱন সমীৰ অনিল বতাহ সমীৰণ তাৰপিছত পৃথিৱীৰো ঢেৰ সমাৰ্থক শব্দ আছে মই কেইটামান লিখাই দিছো সেইকেইটা হ'ল ধৰা ধৰিত্ৰী বসুন্ধৰা ধৰণী বসুমতী এইকেইটা কিন্তু ইম্পৰ্টেণ্ট তোমালোকে এইবিলাক ভালদৰে লিখিবা আৰু মনত ৰাখিবলৈ যত্ন কৰিবা যে পদুম ঘৰ আকাশ বায়ু পৃথিৱী এইবিলাকৰ সমাৰ্থক শব্দ ওকে এইটো পেজত ইমানখিনি কথা আছিলে তাৰপৰা নেক্সট পেজ আমি চাওঁ ঠিক আছে এতিয়া ইয়াত আকৌ কি কৰিব দিছে চোৱা যে তলৰ শব্দবোৰৰ বিপৰীত প্ৰকাশক শব্দবোৰ গীতটিত আছে তাৰ পৰা বিচাৰিলে লিখিব কৈছে আমাক ইয়াতে চোৱা আমাক কিছুমান শব্দ দিছে আৰম্ভণি ইয়াতে উদাহৰণস্বৰূপে দেখুৱাইও দিছে শেষ আৰু এই শব্দবোৰ ক'ত আছে আমাৰ কবিতাটো আছে গতিকে মই লিখি দিছো তোমালোকে লিখিবা বিচ্ছেদ মানে আছে মিলন নিৰসৰ বিপৰীত হৈছে ৰখাল এইটো শব্দ আমাৰ গীতটিত আছে কুৰপা তাৰ বিপৰীত হ'ব ৰূপহী এই শব্দটোও আছে ঠেক তাৰপিছত এইটো ঠেকৰ বিপৰীত হ'ল বহল তাৰপিছত অনাদৰ বিপৰীত হ'ব আদৰ এইটো তোমালোকৰ গীতটোত আছে দিৱস ৰাতি আৰু পশ্চিম হলে কি তাৰ বিপৰীত হ'ব পূব গতিকে এইকেইটা তোমালোকে এই ধৰণে কিতাপতে জেগা দিয়া আছে এটা তোমালোকে কৰি পেলাবা নেক্সট চামুলা তাৰপিছত এইটো কি কৰিবলৈ ক'লে তলৰ অংক দুটা আস্তানি মিলোৱা ভেৰি ইজি মই তোমালোকক দেখাই দিছো যে যি চিত্ৰ আঁকে চিত্ৰকাৰ মানুহক কি বুলি কওঁ আমি চিত্ৰকৰ বুলি কওঁ হল দুই নম্বৰতে যি ৰখেৰে পৰিপূৰ্ণ মানে কি আৰু ৰখাল যিটো বস্তু ৰখেৰে পৰিপূৰ্ণ হৈ থাকে আমি ৰখাল বুলি কওঁ তাৰপিছত যি সোণৰ নিচিনা
সোণৰ নিচিনা বৰণ তাক আমি সোণালী বুলি কওঁ ৰূপৰ নিচিনা হলে ৰূপালী হ'ব গতিকে সোণৰ নিচিনা বুলি কৈছে সোণালী আৰু লাষ্ট যি গীত লিখে সেইটো হ'ব গীতিকা যি গীত লিখে গীতিকা ওকে এটা আস্তানি তোমালোকে ধুনীয়াকে মিলাই দিবা নেক্সট তাৰ পিছত বাক্য ৰচনা আৰু তো কোনো বিশেষ টান কাম নহয় তোমালোকে বাক্য সাজিয়ে থাকা ৰচনা কৰিয়ে থাকা তলৰ শব্দবোৰে বাক্য সাজা ওকে অলেখ মই লিখাই দিছো তোমালোকে তোমালোকৰ ফালৰ পৰা লিখিবা আৰু আকাশত অলেখ তৰা ওলাই আদৰ আমি সকলোকে আদৰ কৰিব লাগে আমি পৰিৱেশ সুৰক্ষাৰ প্ৰতি সজাগ হ'ব লাগে তাৰ পিছত আছে সমাৱেশ সভাখনত বহুত মানুহৰ সমাৱেশ হৈছিল লাষ্ট বিনন্দিয়া অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অতি বিনন্দিয়া এই ধৰণে তোমালোকে সৰু বাক্য সাজিবলৈ চেষ্টা কৰিবা যেহেতু বাক্য ৰচনা পৰীক্ষাত আহে গতিকে এইবিলাক তোমালোকে মনত ৰাখিবা ওকে নেক্সট জ্ঞান সম্প্ৰসাৰণ অসম আমাৰ ৰূপহী ইয়াতে কি দিলে আকৌ অসম আমাৰ ৰূপহী থকা আখৰ কেইটাৰ সহায়ত নতুন শব্দ গঠন কৰা তাৰমানে এই যে অসম আমাৰ ৰূপহী ইয়াতে কোনকেইটা আখৰ আছে অ দন্তীয় হ ম আ মা ৰ দীৰ্ঘকাৰ ৰু প দীৰ্ঘকাৰ হি এই আখৰকেইটা লগাই নতুন আৰু আমি কিবা শব্দ গঠন কৰিব পাৰো নেকি সেইটো কৰিব কৈছে বলা চাও কি কৰিব কৈছে ইয়াতে দি দিছে অলপ দি দিছে কেইটামান আমাক কৰিব দিছে যেনেকে ৰূপ অৰূপ ৰূপম মা মাহি মহি এইবিলাক কৈ দিছে আমি কেইটামান নিজে কৰিলো যেনেকে আম মাৰ সমাৰ পম ৰস মাপ এই ধৰণে কিন্তু এটা কথা মন কৰিবা আখৰ বা চিন আমি কোনকেইটা ল'ব পাৰিম এই ইয়াত যিকেইটা আখৰ বা চিন সোমাই আছে তাৰ বাদে আকৌ বেলেগ ল'ব নোৱাৰো দেই যেনেকে অ দন্তীয় হ ম আ মা ৰ এই ধৰণে এই চিনকেইটাহে আমি ব্যৱহাৰ কৰিব মানে এই আখৰকেইটা আৰু স্বৰ চিনকেইটাহে ব্যৱহাৰ কৰিব পাৰিম আৰু এটা শব্দত এটা আখৰত দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰো ইয়াত লিখিও দিছে যে এটা শব্দত কোনো আখৰ এবাৰতকৈ বেছি ব্যৱহাৰ হ'ব নোৱাৰিব ইন্টাৰেষ্টিং এইবিলাক শব্দ গঠন কৰাৰ কিছু কৌশল মই কেইটামান লিখি দিছো তোমালোকে যদি বেলেগ পাৰা তেতিয়াতো খুব ভাল কথা ওকে নেক্সট তাৰপৰা কি কৰিব দিলে এতিয়া চোৱা জন্ম লিলো ইয়াতে যেন মৰো বুলি ডক্টৰ ভূপেন হাজৰিকাই কামনা কৰাৰ দৰে কবি নলিনীৱালা দেৱীয়েও তেওঁ জনমভূমি নামৰ কবিতাটোত নিজৰ জন্মভূমিতে মৰাৰ কথা লিখিছে এই কবিতাটো সংগ্ৰহ কৰি পঢ়ি চাওক এইটো তোমালোকে জন্মভূমি কবিতাটো নলিনীৱালা দেৱীয়ে লিখা জনমভূমি নামৰ কবিতাটো পঢ়িবা সংগ্ৰহ কৰি আৰু আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে এইবিলাক তোমালোকে নিজে কৰিবা আৰু চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ অসমৰ চিৰসেউজ পৰিৱেশ এতিয়া আছে নে যদি নাই তেনেহলে কি কেনেকৈ ই বিনষ্ট হল বৰ্তমান কি কৰিলে আমাৰ সেউজীয়া পৰিৱেশ সেউজীয়া কৰি ৰাখিব পাৰিম এই বিষয়ে আলোচনা চক্ৰ পাতি যুক্তি সহকাৰে নিজৰ মত ব্যক্ত কৰা অসমৰ চিৰসেউজীয়া পৰিৱেশ এতিয়া আছে নে একেখাৰে নাই বুলি ক'লেও ভুল হ'ব আছে আৰু কৰবাত বিনষ্ট হৈছে তাৰ মূল কাৰণ হল আমি মানুহবোৰ যে আমি মানুহে কি কৰিছো কল কাৰখানা উদ্যোগ ৰাস্তা পদূলি বনাও বুলি কি কৰিছো আমি গছ গছনি কাটি পেলাইছো গতিকে বিনষ্ট হৈছে এইখিনি কথা তোমালোকে নিজৰ মাজত আলোচনা কৰিবা এইখিনি আৰু কৰি থাকিলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব ওকে নেক্সট এইটো খুব ইন্টাৰেষ্টিং কথা জানো আহা এতিয়া আমাৰ অসমীয়া সমাজখনত কিছুমান উৎসৱ আছে যিবিলাক উৎসৱ বৰ্তমান আধুনিক সময়ৰ পৰিপ্ৰেক্ষিতত কি হৈছে নাইকিয়া হৈ গৈছে বা মানুহে নপতা হৈছে বুজি পাইছানে ইয়াৰ কিছুমান উৎসৱৰ কথা কৈছে লক্ষ্মী আদৰা যেতিয়া ধান দাবৰ হয় খেতি চপোৱা অৰ্থে পালিত উৎসৱৰ অংগৰূপে পৰম্পৰাগত ৰীতি অনুযায়ী গছি ধান ঘৰলৈ অনা কাৰ্য লক্ষ্মী আদৰা মানে কি যেতিয়া আঘোণ মাহত মানুহে পকা ধান কাটিবলৈ ল'ব তেতিয়া কি কৰে এমুঠি ধান কাটি সেইদিনাখন সেই খেতিয়কৰ বা সেই মানুহ ঘৰলৈ কি হয় লক্ষ্মী আদৰি আনে সেইটোক লক্ষ্মী আদৰা উৎসৱ বুলি কয় সাঙুৰি দিয়া বা খোৱা উৎসৱটো কেনেকুৱা আকৌ আগৰ দিনত কি হৈছিলে মানুহে যেতিয়া খেতি পথাৰ কৰিব হৈছিলে ইঘৰে ইঘৰক গৈ কি কৰিছিলে সহায় কৰিছিলে আৰু
তাৰ বিনিময়ত কোনো পৰিশ্ৰমিক বা টকা পইচা নলৈছিলে কিন্তু আজিৰ দিনত কি হৈছে আজিৰ দিনত ফ্ৰীতে কোনোটো নাযায় কাম কৰিবলৈ তেতিয়া কি হৈছিলে যিঘৰ মানুহলে এনেকে সহায় কৰিবলৈ কৈছে তেখেতলোকে ধুনীয়াকে ভোজ ভাত খুৱাইছিলে আৰু সেই তাকে কি কৰিছিলে হাঙুৰি দিয়া বা খোৱা হাঙুৰি খোৱাও বুলি কয় গতিকে এইবিলাক পঢ়িবা নখোৱা উৎসৱটো কেতিয়া হয় যেতিয়া মানুহে খেতি পথাৰ বিশেষকৈ আমাৰ ধান কটা কাৰ্য শেষ হয় তাৰপিছত সেই নতুন ধানৰ চাউলেৰে প্ৰথম সাজ যেতিয়া খাব তেতিয়া ওচৰ চুবুৰীয়াক মাতি আনি মাছ মাংস গোটাই আনন্দ ফূৰ্তিৰে খাব সেইটোকে নখোৱা বুলি কয় তাৰপিছত খেতি উঠা উৎসৱ যেতিয়া খেতি উঠা উৎসৱ কেতিয়া হয় যেতিয়া আমাৰ পথাৰত কঠীয়া ৰুই শেষ হৈ যায় যেতিয়া আমি ৰুই মেলি আমাৰ ৰোৱা কাৰ্য শেষ হয় তেতিয়া আমাৰ খেতি উঠা উৎসৱটো পাতে এইবিলাক আমাৰ পৰম্পৰাগত আমাৰ গাঁৱলীয়া চহা জীৱনৰ লগত যি কৃষি কাৰ্য বিশেষকৈ ধান খেতিৰ লগত জড়িত এই ধান খেতিৰ লগত জড়িত উৎসৱ গতিকে তোমালোকে এইবিলাক পঢ়িবা যিহেতু মই কৈছে আধুনিক সমাজৰ পৰিপ্ৰেক্ষিতত এইবিলাক নাইকিয়া হৈ গৈছে গতিকে লক্ষ্মী আদৰা হাঙুৰি দিয়া নখোৱা খেতি উঠা উৎসৱ এইবিলাকৰ কথা তোমালোকে জানি থোৱাটো অকমান ভাল নেক্সট তাৰপিছত এইবিলাক প্ৰকল্প আছে এইবিলাক নিজে কৰিবলৈ চেষ্টা কৰিবা এইবিলাক আৰু মই কৰাই নিদিওঁ আৰু পৰীক্ষাত এইবিলাক নাহে যেহেতু প্ৰকল্প তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু ইয়াতে চোৱা জানি থোৱা এইখিনি তোমালোকে নিজে পঢ়িবা ডক্টৰ ভূপেন হাজৰিকা সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ একদম জন্মৰ পৰা তেখেতে ক'ত জন্ম হৈছিল পিতৃ মাতৃৰ নাম কি আছিল তেওঁ জীৱনত কি ধৰণৰ কাৰ্য কৰিছিল কি গীত গাইছিল ইত্যাদি কথা এটা বৰ ধুনীয়াকে দিয়া আছে তোমালোকে এইবিলাক পঢ়িবা গতিকে এইবিলাক কথা ডক্টৰ ভূপেন হাজৰিকাৰ কথা মনত ৰাখিবলৈ চেষ্টা কৰিবা ওকে গতিকে প্ৰায় আমাৰ যিমানখিনি পাঠভিত্তিক প্ৰশ্ন আছিলে এইখিনিতে শেষ হৈছে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাবা আৰু ইয়াতে যিবিলাক দৰকাৰী প্ৰশ্ন উত্তৰ আছিলে মই তোমালোকক কৰাই দিবলৈ চেষ্টা কৰিছোঁ আৰু যিবিলাক মই কৰাই দিয়া নাই প্ৰকল্প যেনে এইবিলাক তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা ওকে গতিকে আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আশা কৰিছোঁ ভিডিঅ'বিলাক চাই থাকিবা ওকে থেংক ইউ